পুনৰ আজি আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা আজি আকৌ আলু বাকলি গুচাই লৈছোঁ, লগতে আমাৰ পাইছোঁ মোক অকণমান হেল্প কৰি দিছে। এয়া কি কৰিছা? হা কাটিব হাতখন, কি কাটিছা? সেনেকৈ নকৰিবা। আলু কাটিছা? অঁ, আলুখিনি কি কৰিবা? ভাজি বনাবি? অঁ, তুমি ভাজি বনাব জানা জানো? জানা? অঁ, এয়া মানুহজনে কল পচলা এটা লৈ আহিলে, ইমান ডাঙৰ এটা লৈ আহিলে নহয়, একদম মানে এইডালহে পালে আৰু কল পচলাটো আনিবৰ কাৰণে। এই আলু আৰু কল পচলা ইয়াত মই ধুনীয়াকৈ ধুই ল'লোঁ। এতিয়া পচলাখিনি মই একদম মিহি মিহিকৈ কাটিম। এতিয়া এয়া মই মিহি মিহিকৈ কল পচলাখিনি কাটি লৈছোঁ, একদম ধীৰে ধীৰে কাটিম আৰু এতিয়া এয়া কাটি লৈছোঁ। একচুৱেলি কল পচলাটো নহয়, বহুত ভিটামিন বস্তু হয় আৰু বহুত বেমাৰ আজাৰো দূৰ কৰে। এয়া অলৰেডি মই মিহি মিহিকৈ কল পচলাখিনি কাটি লৈছোঁ আৰু এয়া আৰু অকণমান মিহি কৰিবৰ কাৰণে গিলাচৰ পৰা মাৰি লৈছোঁ, গুড়ি কৰি লৈছোঁ। এয়া মোৰ অলৰেডি মিহি হৈ গ'ল, এনেকৈ ধুনীয়াকৈ মিহি কৰি লৈছোঁ। আৰু আলুখিনিও এনেকুৱাকৈ ধুনীয়া জোখত মই কাটি লৈছোঁ। আৰু কল পচলা আৰু আলু বহুত ধুনীয়া মিলে, অকণমান খুব ভাল লাগে খাই মেলি। আৰু মই কল পচলা খায়ো ভালো লাগে বাৰু। তেতিয়া ব'লক ভাজিবলৈ যাওঁ। সেই কেৰাহীটো মানে পাতি লৈছোঁ। অলপ শুকোৱাৰ পাছত মই দিম আৰু তেল, লগতে মই পিঁয়াজখিনিও কাটি ল'লোঁ, ধুনীয়াকৈ কাটি লৈছোঁ। আৰু কেৰাহীটো শুকাইছে আৰু ইয়াত জোখমতে মই তেল অকণমান দি দিছোঁ। অকণমান নহয়, অকণমান বেছিয়ে দিব লাগে কল পচলাত। কল পচলাখিনি তেলখিনি অকণমান শুহি লয় ন, সেইটো কাৰণে অকণমান বেছিয়ে দিব লাগে, তেতিয়াহে কেৰাহীত লাগি নধৰিব। সেইটো কাৰণে অলপ ভালদৰে দি ল'লোঁ মই তেল অকণমান। পিঁয়াজখিনি দি লৈছোঁ। পিঁয়াজখিনি দি দিছোঁ ধুনীয়াকৈ। পিঁয়াজৰ লগতে মই এতিয়া হালধি অকণমান দি দিম। তেলৰ পাকত হালধিটো দিব লাগে, তেতিয়াহে মানে খুব ভাল লাগে আৰু মিক্স ধুনীয়াকৈ হয়, কালাৰটো উঠি যায়। সেইকাৰণে তেলৰ পাকত দি লৈছোঁ আৰু হিলাই দিছোঁ চাৰিওফালে যাতে মিক্স হৈ যায়, ধুনীয়াকৈ গলি যায়, সেইটো কাৰণে হিলাই ল'লোঁ। আৰু এয়া পচলা আৰু মই আলুকেইটা দি লৈছোঁ। কল পচলা আলু দি লৈ আৰু পাছত গোটেইখিনি মিক্স কৰি দিছোঁ তেলৰ লগত, ভালদৰে হিলাই দিছোঁ। পচলা মানে এই ভৰিৰ বিষ হ'লেও মানে এই পচলা শাকটো খাব লাগে বুলি কৈছে ডাঙৰ মানুহবিলাকে। এইটো কৈছে মানে বিষ যদি হয়, গা বিষ কিবা বিষ হয়, তেতিয়া মানে পচলাবিলাক খাব লাগে বুলি কৈছে, তেতিয়া ভাল হৈ যায়। নিমখো এতিয়া জোখমতে মই দি লৈছোঁ। জোখমতে নিমখ দি লৈছোঁ। নিমখ দি লোৱাৰ পাছত ভালদৰে আকৌ মিক্স কৰি দিলোঁ। এয়া মিক্স কৰি দিছোঁ, ধুনীয়া আছে। আৰু অকণমান ভিজিবৰ কাৰণে পানী অকণমান দি দিছোঁ। অলপ গ্ৰেভি টাইপৰ বনাম আৰু ইমানেই ড্ৰাই ফ্ৰাই নবনাওঁ, অলপ গ্ৰেভি টাইপৰ বনাম, সেইটো কাৰণে অকণমান থুলথুলীয়াকৈ পানী অকণমান দি দিলোঁ। পানী দিয়াৰ পাছত অকণমান হিলাই লৈছোঁ। এয়া তেতিয়াহে মানে আলুবিলাক সিজিব ন, পানী অকণমান দিলে মানে, সেইটো কাৰণে দি ল'লোঁ। অকণমান দি দিছোঁ পানী, সমানে কৰিব দিছোঁ। তাৰপিছত মই ঢাকনিখন মাৰি দিম। ঢাকনিখন মাৰি দিলোঁ।
আকৌ এয়া চাইছোঁ সিজিলে আৰু এই অলৰেডি সিজিছে বৰ বেছি হাৰ্ড নহয় বনাবৰ কাৰণে ইজিয়ে হয় আৰু খুব টেষ্টি হয় পচলাটো মানে খুব খাব লাগে এয়া অলৰেডি মোৰ সিজিলে মানুহজনৰ মানে কামলৈ যাবলৈ ওলাইছোঁতো সেইটো কাৰণে মানুহজনক বাঢ়ি দিছোঁ এয়া কল পচলাৰ শাকেৰে ভাত এসাঁজ মানুহজন ইয়াত খাইছে ধুনীয়া আছে লাজ কৰিছে বাই বাই ভিডিঅ'টো ইমানতে সামৰণি লৈছোঁ পুনৰ কাইলৈ লগ পাম নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকলৈ বাই বাই